মোৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে মই এটা অনলাইন অৰ্ডাৰ কৰিছিলোঁ। মানে মই এডেনিয়াম প্লেণ্ট মিছ'ত অৰ্ডাৰ কৰি থৈছিলোঁ। আজি যিহেতু পালেহি, তাকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ ফুলৰ পুলিকেইটানো কেনেকুৱা হৈ আহিছে। পুলিকেইটা মই ভবাতকৈ ভাল হৈ আহিছে। মানে মই ভাবিছিলোঁ অলপ বেয়া হৈ আহিব নেকি, পাত সৰি কৰি, কিন্তু ধুনীয়া হৈ আহিছে। পাতেহেঁতি আহিছে। আপোনালোকেও অনলাইন অৰ্ডাৰ কৰিব পাৰিব। যদি আপোনালোককো লাগে এডেনিয়াম প্লাণ্ট, এনেকুৱা অৰ্ডাৰ কৰিব পাৰিব। মই মিছ'তে কৰিছিলোঁ। এই 3টা পুলি বৰ ধুনীয়া হৈ আহিছে। এতিয়া মই কেনেকৈনো পটিং মিক্সটো বনাওঁ তাকে অলপ দেখুৱাওঁ ব'লক। এয়া মই চাফ ফাংগিচাইড অলপ মিক্স কৰি লৈছোঁ। এইটো চাফ ফাংগিচাইড আপোনালোকেও এইটো ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াত মই দিছোঁ চেনগ্ৰেভেল আৰু গোবৰ অলপ দিছোঁ, বালি দিছোঁ, কোকোপিট অকণ, আৰু যিটো আমাৰ ফলীয়া তুঁহ সেইটো অলপ দি দিছোঁ। এনেদৰে মই পটিং মিক্সটো বনাই লৈছোঁ। কাৰণ এডেনিয়ামত আপুনি মাটি ব্যৱহাৰ কৰিব নালাগিব। তেওঁৰ পটিং মিক্সটো খুব পানী জমা হৈ নথকা হ'ব লাগিব। যিহেতু যদি আমি অকল মাটিত ৰুওঁ, তেতিয়া তাত পানী জমা হৈ যাব আৰু তাৰ এডেনিয়ামৰ আলুটো গেলি থাকিব। সেইকাৰণে আমি এনেকৈ পটিং মিক্সটো তৈয়াৰ কৰি ল'ব লাগিব। এনেকৈ পটিং মিক্সটো তৈয়াৰ কৰিলেহে আপোনাৰ এডেনিয়ামটোত পানী জমা হৈ নাথাকে আৰু পুলিটো ডাঙৰ হ'ব। আগতে মোক এইজনে কহিমাৰ পৰা আনি দিছিলে মোৰ মানুহজনে, কিন্তু মই নাজানিছিলোঁ কেনেকৈ সেইটো পটিং মিক্সটো বনাব লাগে। মই অকল মাটি আৰু গোবৰ দি পেলাই ৰুইছিলোঁ, আৰু সেইটো দুখৰ কাৰণে মোৰ পুলিকেইটা মৰি থাকিল। সেইবাবে মই আকৌ অৰ্ডাৰ কৰি এতিয়া ধুনীয়াকৈ পটিং মিক্সটো বনাই ৰুইছোঁ। এইকেইটাৰ ৰিজাল্ট কি আহে চাই লওঁচোন। মই ইউটিউবৰ পৰা চায়ে এইটো শিকি লৈছোঁ। এনেকৈ নাৰ্চাৰীবিলাকতো পটিং মিক্সটো তৈয়াৰ কৰি লয় এডেনিয়াম ৰুবৰ বাবে। আৰু মই এটা চিমেণ্টৰ টাবত এটা ৰুম, আৰু এটা মাটিৰ টাবত ৰুম, আৰু এটা প্লাষ্টিকৰ টাবত ৰুম। কোনটো কেনেকুৱা ৰিজাল্ট আহে মই চাবৰ বাবে তেনেকৈ 3টা টাব লৈছোঁ। এয়া চাওক, মই এইজোপা এইটো চিমেণ্টৰ পাত্ৰতে ৰুই দিছোঁ। পুলিকেইটা কিন্তু ধুনীয়াকৈ আহিছে, সতেজ। এডেনিয়ামত কিন্তু পানী বেছিকৈ দিব নালাগে। আপোনালোকে স্প্ৰে কৰিব পাৰিব। বেছিকৈ পানী দিলে গেলাৰ চান্স থাকে। এয়াই আজি আপোনালোকক মই দেখুৱালোঁ। ধন্যবাদ।